আমি সমগ্ৰ অসমত ৰাইজৰ জনতাৰ যিটো মুড দেখিছো এইটো সাম্প্ৰদায়িক শক্তিৰ বিৰুদ্ধে যিসমূহ শক্তিয়ে অসমৰ ৰাইজক অন্যায় কৰিছে, জাতীয় অন্যায় যিসকলে কৰিছে সেইসকলৰ বিৰুদ্ধে ৰাইজে এবাৰ অৱস্থান কৰিছে। জাতীয় অন্যায় কৰি কা আন্দোলনৰ সময়ত 8 গৰাকী মানুহক শ্বহীদ কৰিছে, কা জাপি দি আমাৰ ভৱিষ্যত ধ্বংসৰ মুখলৈ ঠেলি দিছে। সাধাৰণ মানুহৰ জীৱন জীৱিকা, তেওঁলোকৰ খোৱা বোৱা সামগ্ৰীৰ দাম বঢ়াই দিয়া হৈছে, কৰকাতল বঢ়াই দিয়া হৈছে, দৰবৰ দাম বঢ়াইছে, ঘৰ বন্ধা সামগ্ৰীৰ দাম বঢ়াইছে, লাইটৰ বিল 9 বাৰ বঢ়াইছে, তাৰ লগে লগে মাটিৰ খাজনা 5 গুণ বঢ়াইছে। এই যে যিবোৰ কথা জনবিৰোধী নীতি ৰাইজক কিছু দিছে, এই বিনামূলীয়া চাউল বা অৰুণোদয় দিছে, মানে এচামুচ দি মানুহৰ পৰা বেলচাৰে লৈ গৈছে। ইয়াৰ উত্তৰ এবাৰ ৰাইজে দিবৰ কাৰণে এটা ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু তাৰ লগে লগে যিবোৰ গণতান্ত্ৰিক যিবোৰ অধিকাৰ মানুহৰ প্ৰতিবাদ কৰা, অন্যায়ৰ বিৰুদ্ধে মাত মতা, আইনৰ শাসনৰ যিটো পৰিৱেশ এইটো নাইকিয়া কৰি যেতিয়া এক জংগল ৰাজ সদৃশ পৰিৱেশ সৃষ্টি কৰিছে, সুশাসনৰ নামত এটা অপশাসন চলাইছে, তেওঁলোকে মানুহক ভয় ভাবুকি ব্লেকমেইলিঙৰ ৰাজনীতি কৰি গোটেই সমাজখন, গোটেই ব্যৱস্থাটো প্ৰশাসনিক আৰু যিটো গণতান্ত্ৰিক যিটো ব্যৱস্থা এইটো একেবাৰে প্ৰমূল্যটো নাইকিয়া কৰিব বিচাৰিছে, তেতিয়া তাৰ বিৰুদ্ধে ৰাইজে উত্তৰ দিবৰ কাৰণে সাজু হৈছে। সকলো ৰাইজে কৈছে যে এইবাৰ আমাৰ দেশৰ গণতন্ত্ৰ সংবিধান ৰক্ষাৰ কাৰণে এই নিৰ্বাচন, এইবাৰ এই নিৰ্বাচন দেশৰ সংবিধানৰ যিটো ধৰ্মনিৰপেক্ষ চৰিত্ৰ তাক বচোৱাৰ কাৰণে নিৰ্বাচন। আৰু সেইকাৰণে ৰাইজৰ যিটো জনগণৰ যিটো শক্তিশালী অৱস্থান, তেওঁলোকৰ যিটো মুড, তাৰ পিছত আমি দেখিছো যে বিজেপি এইবাৰ অসমৰ প্ৰায়বোৰ চিটতে তেওঁলোকৰ অৱস্থা খুব বেয়া হ'ব, তছনছ হ'ব আৰু ভাবিব নোৱাৰা ধৰণৰ কিছুমান চিটত ফলাফল আহিব। উজনি অসমত আপোনালোকে যেনেকৈ কৈছে যোৰহাট, ডিব্ৰুগড় এইবোৰ ফলাফল অৱশ্যভাম্বী। তাৰ উপৰিও আমি নভবা এনেকুৱা কিছুমান চিট আছে, এইটো যেতিয়া 4 জুনত যেতিয়া ফলাফল আহিব তেতিয়া দেখিব যে সঁচাকে গণতন্ত্ৰত জনতাৰ শক্তিয়ে মূল, গণতন্ত্ৰত ৰাইজে ৰজা, এই কথাটো 4 তাৰিখে উপলব্ধি কৰিব। আপোনাৰ দলৰ উপসভাপতি গৰাকী বৰ্তমান নিৰ্দলীয় হিচাপে বৰপেটাত নিৰ্বাচন খেলিব। এই বৰপেটাত আপুনি আমাৰ দলতটো নাই, আমাক পদত্যাগ কৰিছে। এসময়ত আছিলে, এতিয়া নাই। কি ক'ম, যদি নিৰ্বাচনী প্ৰচাৰ কৰিব লগা হয় তেওঁতো নাই দলত। গৰাখহনীয়া সমস্যা আমাৰ অসমৰ মূল সমস্যা। অসমৰ মানুহৰ যিটো অৰ্থনীতিৰ ভেটি এইটো ভাঙিছে বান আৰু গৰাখহনীয়া। সেইকাৰণে স্থায়ী সমাধানৰ বাট উলিয়াবলৈ বহু দিনৰ পৰা কৈ আহিছো। আমি ইয়াৰ কাৰণে এটা সুকীয়া ব্যৱস্থা লাগে, কাৰণ অসমৰ বান গৰাখহনীয়াৰ সমস্যাৰ যিটো ভয়াৱহতা, ইয়াৰ যিটো গভীৰতা, ইয়াৰ যিটো ব্যাপকতা সেইটো ভাৰতবৰ্ষৰ কোনো এখন ৰাজ্যৰ লগতে একে নহয়। সেইকাৰণে বান গৰাখহনীয়া সমস্যাটো সমাধান কৰিবৰ কাৰণে মই সাংসদ হলে মোৰ সংসদৰ মজিয়াত স্পষ্ট শক্তিশালী এটা বাৰ্তা থাকিব, এটা মোৰ যুঁজ থাকিব যে এই সমস্যাটো সমাধান কৰিব লাগে, এই সমস্যাটো স্থায়ী সমাধানৰ বাট উলিয়াব লাগে। আৰু এইটো এটা ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবৰ কাৰণে ইতিমধ্যে যেতিয়া ইণ্ডিয়াৰ যিগৰাকী চেয়াৰমেন আমি মল্লিকাৰ্জুন খৰগেক জাতীয় পৰিষদ লগ পাওঁতে মেমৰেণ্ডাম দিছো, তাৰ বিভিন্ন বিষয় দিছো, কিন্তু এইটো প্ৰথম 3টা বিষয়ৰ ভিতৰত বান গৰাখহনীয়াৰ সমস্যাটো ল'ব লাগে বুলি আমি দাবী উত্থাপন কৰো। আমাৰ ফালৰ পৰা আৰম্ভণিৰ পৰা এইটো দাবী আছিল যে শাসকীয় দলৰ প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে বিৰোধী এগৰাকী হ'ব লাগে। এইটো আমাৰ আগৰ পৰা আমি কথা বতৰা পাতি আছিলো, চলি আছিলো, কিন্তু দেখিছো যে কাৰ্যত ডিব্ৰুগড়তো তেনেকুৱা এটা হৈছে। ডিব্ৰুগড়ত আমি বিৰোধী ঐক্য মঞ্চই সিদ্ধান্ত লোৱাৰ আগতেই আপে দিল্লীত ঘোষণা কৰি দিলে, এনেকুৱা ঘটনা পৰিঘটনা হৈছে। কিন্তু আমি ফকাছ কৰিছো যে মূলত বিজেপিক বাধা দিব লাগে, বিজেপিক বাধা দিয়াৰ যিটো ৰণকৌশল কূটকৌশল সেইটো ৰচনা কৰিছো। গতিকে আজি ইয়াতো বৰপেটাতো এনেকুৱা এটা বিষয় আহিছে, আজি ইতিমধ্যে ক্লিয়াৰিফিকেশ্যন ভূপেন বৰা ডাঙৰীয়াই দিছে। কিন্তু আমি এই গোটেই নিৰ্বাচনটোত আৰম্ভণিৰে পৰা আমাৰ দাবী আছিল যে 1 by 1 ফাইট হ'ব লাগে। ধুবুৰীত নিশ্চিতভাৱে ৰকিবুল হুছেইন ডাঙৰীয়াক জয় হ'ব। আৰু দেখিছো যে বিজেপিৰ সাম্প্ৰদায়িক যিটো ৰাজনীতি, ঘৃণাৰ ৰাজনীতি আৰু মানুহৰ মাজত এটা সংকীৰ্ণ ধৰ্মীয় পৰিৱেশ সৃষ্টি কৰি বিভিন্ন ধৰণে মানুহক যেনেকৈ অত্যাচাৰিত কৰিছে, আমাৰ গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰিছে, তাৰ বিৰুদ্ধে এবাৰ ধুবুৰীত ৰাইজে শিলদৌল ভাঙি বিজেপিৰ বিৰুদ্ধে, সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে আৰু বিৰোধী ঐক্য মঞ্চৰ পক্ষত ৰকিবুল হুছেইনৰ পক্ষত গগৈ সন্দৰ্ভত ক্ষোভিত হৈ কিছু মন্তব্য প্ৰকাশ কৰিছে। যাৰ মগজুত কেৱল মাত্ৰ সংকীৰ্ণতা, ধৰ্মীয় উন্মাদনা যাৰ থাকে আৰু অসমৰ সমাজ সংস্কৃতিত নিমিলা যিবোৰ কথাৰে তেওঁ পৰিপূৰ্ণ হৈ থাকে চিন্তা, এগৰাকী মানুহ এনেকুৱা কবই, সংকীৰ্ণ চিন্তাৰে কথা বতৰা কব। আমি বিচাৰো যে অসমত গগৈ, শইকীয়া, সোণোৱাল, আলি, ৰয় এইবোৰ কোনো কথা নাই। আমি সকলো জাতি জনগোষ্ঠী মিলি এখন বৰ অসম গঢ়িব খুজিছো, এটা অসমীয়া নামৰ মহাজাতি
সত্তা এটা গঢ়িব খুজিছো সেই চিন্তাৰে আমি ৰাজনীতি কৰিছো ৰাজনীতি জাতিৰ কাৰণে ৰাজনীতি জনগণৰ কাৰণে সংকীৰ্ণতাৰ পৰিধি গন্ধি ভাঙি যাতে সমাজৰ কাৰণে ৰাজ্যৰ কাৰণে দেশৰ কাৰণে আমি কাম কৰিব পাৰো